আজি আমাৰ ঘৰত বহুত দিনৰ মূৰত বাহত আহিছে। এয়া ডিম্পল বা লগতে মনা বা আৰু পাখিও আহিছে। আহি পোৱাৰ লগে লগে গোটেই কেইজনীয়ে এক ধুমাহিতে লেকচাৰে মাৰিলো। তাৰ পিছত চাহ দিলো আৰু চাহ দিয়াৰ লগে লগে আমাৰ টিটুক চাকচোন কৰ পৰা যায় সি ওলাল। সিও বেচাৰা কিমান চাহ খোৱা চাব আৰু উপায় নাই টেবুলতে উঠি গ'ল। আৰু আমাৰ টিটু ল'ৰা যে সেইকাৰণে ছোৱালী মানুহ দেখলি সি মানে অলপ বেছি এক্সাইটেড হৈ যায়। লগতে খানা পিনাৰো যোগাৰ কৰি আছো। আজি মই বনাম স্পেচিয়েল বাটাৰ পনীৰ। চাহখিনি দি অলপ সময়ৰ পিছত চিৰা দৈ দিলো। পিছে চিৰা দৈ ষ্টিলৰ বাচনতে দিছো দেই। আমাৰ মায়ে কয় চিৰা দৈ বোলে কাঁহৰ বাচন কিবা কিবি বাচনত খাব নালাগে। মই কিন্তু এই বিষয়ে বেছি নাজানো দেই। আৰু এইফালে বাটাৰ পনীৰ ভাত আঞ্জা ৰেডি হৈ গ'ল। সকলোকে ভাত খাবও দিলো। এতিয়া কেনেকুৱা হৈছে বাহঁতে ক'ব দেই। কেনে লাগছি একদম বঢ়িয়া হটছি না বাটাৰ পনীৰ এখন খাইছা না ভালে লাগছে যদিও বাইদেউ হয় আমি কিন্তু একে লগৰ নিচিনাই দেই। আৰু কিছুমানে ভাবিব পাৰে যে আলহী আহিছে মাংস মাছ একো নাই। আচলতে সিহঁতে মাছ মাংস নাখায়, বিশেষকে পাখিটো কণীও নাখায়। সিহঁতে ফটোশ্বুট কৰবা ধৰছি। এখন মনা বাইদেউ ডিম্পল বাইদেউৰ বাৰ্থডেত বানে দিছি। কাম নাই আৰু এহঁতৰ গাইছে এহঁতৰ বিয়া হব গাইছ ইগিলা চলি বেলে বিয়া হব দুই দিন পিছত এগিলা আমি দুটা সৰু আমি দুটা বিয়া নহওঁ। আমাৰ বিয়া গেলি আৰু 1000 বছৰ আছে।